নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ উপহাৰ হিচাপে আপোনালোকক মই কি দিব পাৰোঁ? আপোনালোকলৈ মই আজি এটা কবিতা লৈ আহিছোঁ মোৰ স্বৰচিত। আশা কৰোঁ আপোনালোকে কবিতাটো আদৰি ল'ব। কবিতাটোৰ শিৰোনাম সোণালী সপোন। নিশাৰ গভীৰ হাতোৰাত বন্দী সপোন, সপোনৰ সমাধিত সুপ্ত জীৱন। মই ক্লান্ত, ভীতিগ্ৰস্ত, অন্ধকাৰৰ পথিক। সন্মুখৰ প্ৰতিটো খোজতেই বাজে নিৰাশাৰ ঢোল। তথাপি অদম্য, অজেয় মোৰ জীৰ্ণ শীৰ্ণ ভৰিৰ ক্লান্ত খোজেৰে জীৱনৰ পোহৰ বিচাৰি আগুৱাই যাওঁ। ধাৱমান হওঁ নৱপ্ৰভাতৰ নসূৰ্যৰ দিশে। কোমল পুৱাই ক্লান্ত দুভৰিত সানি দিয়ে জেতুকাৰ দৰে সুগন্ধি ৰহন। বাজে দুভৰিত নতুন দিনৰ নুপুৰ। হেঁপাহ পলুৱাই চাওঁ জীৱনৰ সোণালী ৰ'দত আশাৰ নাচন। মই দেখো সপোন এটা সোণালী পুৱাৰ। মই দেখো সপোন এখন বন্ধ দুৱাৰ, সাম্য মৈত্ৰী একতাৰ। বন্ধ হৃদয় মেল খাইছে লাহে লাহে, বাঢ়িছে ধীৰে ধীৰে মানৱতাৰ প্ৰেমৰ জোৱাৰ। মই তেনে সপোন দেখো, মই দেখো তেনে সপোন। সপোন জানো সঁচা হয়? সঁচা হয় জানো সপোন? যদি এই সপোন সঁচা হয়, সঁচা হোক এই সপোন। যদিও সপোন সপোনেই, এই সপোন সঁচা হওক। ধন্যবাদ।